নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম মকৰ ৰাশিৰ সম্পূৰ্ণ 2022 চনৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি 2022 চনৰ প্ৰেম ভৱিষ্যত অনুসৰি এই বছৰৰ আৰম্ভণিতে আপোনালোকৰ প্ৰেম জীৱনত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। কিন্তু যেনেকৈ সময় পাৰ হ'ব আপোনাৰ সমস্যাও শেষ হৈ আহিব। এইটো বছৰত আপুনি আপোনাৰ আত্মবিশ্বাসৰ জৰিয়তে আপোনাৰ প্ৰেম জীৱনত অহা সৰু সুৰা সমস্যাবিলাক সমাধান কৰাত সফল হ'ব। এই বছৰত আপুনি নিজৰ সকলো কামতে তীক্ষ্ণ দৃষ্টি ৰখা দেখা যায়। এই কাৰণে আপোনাৰ প্ৰতিটো প্ৰতিক্ৰিয়াৰ সঠিক আৰু স্পষ্ট হোৱা দেখা যায়। এই বছৰত আপোনালোকৰ অধিক চিন্তামুক্ত, শান্ত আৰু সংযত হোৱা দেখা যাব, যাৰ কাৰণে আপোনাৰ সঙ্গী আপোনাৰ অনুভূতিবোৰৰ বিষয়ে বেয়া ধাৰণা কৰি ল'ব পাৰে। 2022 চনৰ মকৰ ৰাশিৰ প্ৰেম ভৱিষ্যত অনুসৰি যদি আপুনি প্ৰেমজনিত সম্পৰ্কত আছে, তেনেহ'লে আপুনি সতৰ্ক হোৱা দৰকাৰ। আপুনি আপোনাৰ ভালপোৱাৰ সঙ্গীৰ লগত কথা কোৱাৰ সময়ত সংযত হওক। আপোনাৰ উগ্ৰ মনোভাৱ আৰু অপশব্দই আপোনাৰ প্ৰেম জীৱনত প্ৰভাৱিত কৰিব পাৰে। এনেকুৱা সময়ত বাদ বিবাদৰ পৰা নিজক দূৰত ৰাখক আৰু যিকোনো নিৰ্ণয় লোৱাৰ আগতে ভালদৰে বিবেচনা কৰি ল'ব। কেৰিয়াৰৰ দিশৰ পৰা মকৰ ৰাশিৰ জাতক জাতিকাৰ 2022 চন আশা কৰা অনুযায়ী উন্নতি কৰা দেখা যায়। লগতে মকৰ ৰাশিৰ জাতক জাতিকাই যদি চাকৰি, কৰ্মক্ষেত্ৰত বা কোম্পানীৰ পৰিৱৰ্তন কৰিব বিচাৰে, তেনেহ'লে বছৰৰ শেষ ভাগত কৰিলে আপোনাৰ কাৰণে অত্যন্ত ভাল ফল দেখা যায়। এই বছৰত আপোনাৰ সহকৰ্মী বা উচ্চপদস্থ বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখা উচিত। যদিও আপোনাৰ কৰ্মক্ষেত্ৰত নতুন শত্ৰুৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে, তথাপি আপোনাৰ কৰ্মক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। আৰ্থিক দিশৰ পৰা মকৰ ৰাশিৰ জাতক জাতিকাৰ 2022 চন সুৰক্ষিত অনুভৱ কৰিব পাৰে। যদিও এইটো বছৰত আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে, তথাপিও আৰ্থিক উন্নতিত কোনো বাধা নপৰে। মকৰ ৰাশিৰ জাতক জাতিকাই 2022 চনত কোনো অপ্ৰয়োজনীয় কামত অৰ্থব্যয় নকৰাই ভাল। মকৰ ৰাশিৰ জাতক জাতিকাই 2022 চনত আৰম্ভণিতে আপোনালোকে নতুন আয়ৰ উৎস বিচৰাত সফল হ'ব আৰু লগতে এইটো সময়ত ব্যয়বহুল বস্তু কিনিব পাৰে আৰু এই বস্তুবিলাক বিনিয়োগ কৰিব পাৰে, যেনে ধৰক সম্পত্তি, মাটি-বাৰী, যান-বাহন আদি। মকৰ ৰাশিৰ পাৰিবাৰিক ৰাশিফল অনুসৰি এই বছৰত পাৰিবাৰিক জীৱন সাধাৰণভাৱে ব্যথিত হোৱা দেখা যায়, কাৰণ এই বছৰত কেতু আপোনাৰ একাদশ ঘৰত অৱস্থিত হ'ব গৈছে, যাৰ কাৰণে পাৰিবাৰিক জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত কথা কোৱাৰ সময়ত সংযত হোৱা উচিত। মকৰ ৰাশিৰ বিবাহৰ ৰাশিফলৰ অনুসৰি আপোনাৰ ওপৰত বৃহস্পতিৰ ইতিবাচক প্ৰভাৱে আপোনাৰ বৈবাহিক বা প্ৰেম জীৱনৰ সম্বন্ধ মজবুত কৰিব। এই সময়ত আপুনি মানসিক শান্তি অনুভৱ কৰিব আৰু লগতে এজনে আনজনক ভালদৰে বুজিব সক্ষম হ'ব। যিসকল জাতক জাতিকা বিবাহৰ যোগ্য, তেওঁলোকৰ বিবাহ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা যায়। আৰু লগতে যিসকল জাতক জাতিকাই আগৰে পৰা বৈবাহিক সম্পৰ্কত আছে, তেওঁলোকৰ এই বছৰত বৈবাহিক সম্পৰ্ক মজবুত হোৱা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে 2022 চন সামান্যভাৱে অনুকূল দেখা পোৱা যায়। আপোনালোকে এই বছৰত আপোনালোকৰ লক্ষ্যবিলাকত সম্পূৰ্ণ মনোযোগ ৰখা উচিত। এই বছৰত আপোনালোকে পৰিশ্ৰম অনুযায়ী ফল লাভ কৰিব।